নামলয়া হিচাভক নামতে বহিবা ও নাম বিনে গতি নাই হেলা নকৰিবা নামলয়া
বজাইছে কি সুন্দৰ দেউতা বাপ আপুনি খালি এই হাতখন পাৱত ভেজা নিদিব বজাওঁতে অকণমান কষ্ট কৰি 10 মিনিটহে দেউতা দাঙি বজাবলৈ চেষ্টা কৰিব আয়ে দ্ৰুত ভাগটো দ্ৰুত হ'ব লাগিব তাত মধ্যমত গালে দ্ৰুতত চাপৰি বজালে নহ'ব দ্ৰুতত চাপৰি হোৱা নাই মধ্যমতে চাপৰি বিলম্বিতত আপোনাৰ গায়কী কিন্তু পুৰাত থলুৱা দিহানামৰ সুৰ এইটো অত্যন্ত সুন্দৰ হৈছে সেই সুৰ দুটা আপুনি কেতিয়াও নেৰিব আপুনি মধ্যম আৰু বিলম্বিত যিটো একদম দিহানামৰ যিটো থলুৱা সুৰ সেইখিনি আপুনি ধৰি ৰাখিব কিন্তু জোৰ লাগিব গম পাইছেনে কিন্তু দ্ৰুত ভাগৰ সুৰটো আপুনি এৰিব বাকী সমুদায় সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ কৃষ্ণ 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 মৰিগাঁও আই বাপসকল সমস্তকে সেৱা জনাইছোঁ মই মাধৱ পুৰুষে কৈছে হৰি নাম কীৰ্তনত নাহি কাল দেশপাত্ৰ নিয়ম সংযম এক বুদ্ধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্ত হৈ সিদ্ধি আমি নামঘৰত তেনেকৈয়ে কৰোঁ নিয়ম আমি যেনেকৈ সভক্তিৰে নিবিড়ভাৱে গাইছোঁ দিহানামত অকণমান নিয়ম অনুশীলন কৰিব লাগিব ভাল হৈছে আপোনালোকৰ সাজপাৰো বৰ সুন্দৰ প্ৰথমতে গুৰু স্মৰণ কৰিব গুৰু স্মৰণ কৰা নাই কৃষ্ণ শংকৰ গুৰু হৰি ৰামৰ ৰাম ৰাম 4 বাৰ ক'ব অকণমান অনুশীলন কৰিব খালী জেগাত যে নেগেৰা চাপৰ দিছে দিব নালাগে আপুনিয়ে মূল ব্যক্তি আপুনিয়ে নামষাৰ আৰম্ভ কৰিব আপুনিয়ে উঠাব 3টা স্তৰত উঠাই লৈ যাব সেইকেইটা সৰু সৰু কথা অকণমান গুৰুত্ব দিব অনুশীলন কৰক আকৌ আহিব আমাৰ অনুষ্ঠানলৈ অনুষ্ঠানটো চাব ভালদৰে কৃষ্ণ 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 হৰি ও ৰাম কৃষ্ণ রাম 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 কৃষ্ণ হে রাম চুটি চাপৰ কদম জুপি হাতে ঢুকি পায় তাতে বহি শ্ৰীকৃষ্ণ মুৰলী কৃষ্ণ কদম ডালি ফুলি আছে হালি বাহিৰ সুৰত মাতে কৃষ্ণই ৰাধা ৰাধা বুলি কৃষ্ণই উঠা কদম ডালি ফুলি আছে হালি বাহিৰ
ৰাম ৰাম কৃষ্ণ উঠা কদম ডালি ফুলি আছে হালি বাহিৰ সুৰত মাতে কৃষ্ণই ৰাধা ৰাধা বুলি ৰাম ৰাম কৃষ্ণ উঠা কদম ডালি ফুলি আছে হালি বাহিৰ সুৰত মাতে কৃষ্ণ ৰাধা ৰাধা বুলি ৰাম ৰাম হালি আছে কদম ডালি হালি আছে বাহি বজাই শ্যাম কানাই বহি আছে ৰাম ৰাম কৃষ্ণ উঠা কদম ডালি ফুলি আছে হালি বাহিৰ সুৰত মাতে কৃষ্ণ ৰাধা ৰাধা বুলি ৰাম ৰাম বৃন্দাবনে বাহি বজাই মোহন মুৰাৰী মনে গুল তুগুল কৰে শুনি গাব নাৰী ৰাম ৰাম কৃষ্ণ উঠা কদম ডালি ফুলি আছে হালি বাহিৰ সুৰত মাতে কৃষ্ণ ৰাধা ৰাধা বুলি হে ৰাম কেহ হাঁহে কেহ নাচে কেহ বাৱে বেনু বাহিৰ সুৰত নাম ধৰি ডাকি আনে বান্ধৱ কৃষ্ণ ৰাম ৰাম বংশী বজাই বজাই কৃষ্ণ কানাই বৃন্দাবনৰ মাজে ধেনু চৰাই ৰাধা কৃষ্ণ মিলি বৃন্দাবনে যায় ৰুণ জুন নপুৰ বজাই বংশী বজাই বজাই কৃষ্ণ বৃন্দাবনৰ
কৃষ্ণ কৃষ্ণ হরি ও রাম কৃষ্ণ 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 নৱজাগৰণ নামতি দল এনেকৈতো লয়তো তালমান কাটি নেগায় নহয় আই দিহানাম আৰু বিলম্বিত একদম শ্ৰদ্ধাৰে ভক্তিৰে বিলম্বিতভাৱে তাতে আকৌ এফাকি গাই লৈ আকৌ এনেকৈ কেলৈ উঠাই দিছে চাপৰিটো ইয়াত তিনিটাহে লয় আই তিনি ফাঁকিহে দিহা 4 নম্বৰ দিহাটো ক'ৰ পৰা আহিলে ইয়াত তিনিটা লয় তিনি ফাঁকি থাকিব ইয়াত 4 ফাঁকি দিহা ক'ৰ পৰা আহিলে মাত্ৰত আপোনাৰ সুৰো আছে জোৰ আছে কিন্তু প্ৰয়োগৰ ক্ষেত্ৰত হিনদেহী হৈছে অকণমান জনা মানুহৰ পৰা শিকিব আই তেতিয়া আপোনালোকৰ ভুল নহয় দেই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আই কৃষ্ণ সৰ্থেবাৰী আইসকল ভাল হৈছে আপোনালোকৰ প্ৰচেষ্টাক শলাগিছোঁ আদৰিছোঁ ইমান হেঁপাহত নামষাৰ গাইছে বিলম্বনৰ শেষত যে এচাপৰি দি এনেকৈ হালি হালি কৰিছে এইটো আগলৈ নকৰিব দিহানামত আৰু মধ্যত আপোনালোকে এই ৰুণজুণ এনেকৈ নপুৰ বজায় যে ৰুণজুণো শব্দ 6টা আছে আপোনালোকে 7 চাপৰি দিছে নহয় 7 চাপৰি দি আপুনি দিহাটো সামৰে সেইটো নকৰিব আপোনালোকে 3 চাপৰিতে যাব 3 চাপৰিত যাবলৈ দিব অকণমান গুৰুত্ব দিব আৰু অনুশীলন কৰি আকৌ আহিব আপোনালোক কৃষ্ণ 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 হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু
বাত জ্বলিছে পুত্ৰৰ শোকৰ অগনি হে ৰাম কিয় জনম ললা বাচা কলিয়া কানাই অ মহাপাপী কংসই জানো ৰাখিব যি আই হৰি ৰাম বান্ধৱ কৃষ্ণ কিয় জানম ললা বাচা কংসৰ কাৰাগাৰে অভাগিনী মাৱে তোমাক ৰাখিম কাৰ ঘৰে ৰাম ৰাম কিয় জানম ললা বাচা কংসৰ কাৰাগাৰে
বৰ মৰম লাগিছে কণমানি আইজনীয়ে ইমান সুন্দৰ তালত বোল দিছে নহয় আই কৃষ্ণ আই অব্যাহত ৰাখিব এই চেষ্টা এৰি নিদিব দে আই অকণমান মধ্যমত জোৰ দিব বাকী আই আপোনাৰ মাতত যেনেকুৱা জোৰ আছে তেনেকুৱা সুৰ আছে সঁচা এইটোৱে বীৰ কীৰ্তন আই এনেকেই গাব লাগে ভাল হৈছে সঁচাকৈ বৰ সুন্দৰ হৈছে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই ধন্যবাদ খুব উৎসাহেৰে একেবাৰে নিবিড়ভাৱে আপোনালোকৰ মানে বীৰ কীৰ্তনো আপোনালোকৰ সুন্দৰকৈ হৈছে আৰম্ভণিটো আপোনাৰ সুন্দৰ প্ৰকাশ আপোনাৰ মাত্ৰ কেইগৰাকীমান আই আৰম্ভণিটো যে অকণমান ঘূৰি আছে যে দিহাটো দিওঁতে আগলৈ নকৰিব সৰু কথা এইটো অকণমান গুৰুত্ব দিব এনেদৰে হৰি গুণনাম কীৰ্তন কৰি যাওক প্ৰকাশ কৰি যাওক ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক কৃষ্ণ